হয় চাওক দেশ জাতিৰ সেৱাত দেশ জাতিৰ স্বাৰ্থত দেশ জাতিৰ স্বাৰ্থত অত্যন্ত প্ৰহৰী ৰূপে সেৱা আগবঢ়াই অহা দৈনিক অসম বাতৰি কাকতে 19 ছেপ্টেম্বৰ অৰ্থাৎ অহা কাইলৈৰ পৰা এক নতুন ৰূপত অসমবাসী ৰাইজৰ মাজত আত্মপ্ৰকাশ কৰিব। সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ মানস পুত্ৰ জাতিৰ স্বাৰ্থত উৎসৰ্গিত দৈনিক অসম বাতৰি কাকত শেহতীয়াকৈ সংযোজন ঘটিল ND24ৰ পৰিয়ালৰ সৈতে। ND24ৰ পৰিয়ালৰ সৈতে সংযোজন হোৱাৰ পাছতেই নতুনকৈ আত্মপ্ৰকাশ কৰা দৈনিক অসম বাতৰি কাকতখনক লৈ এতিয়া পঢ়ুৱৈ সমাজে কি ভাবে, বৌদ্ধিক মহলৰ মাজত কেনেধৰণৰ চিন্তাৰ চৰ্চা, বৌদ্ধিক মহলে কেনেধৰণৰ বাতৰি আশা কৰে কাকতখনৰ পৰা, সেই সন্দৰ্ভত আমি বিভিন্ন প্ৰান্তৰ বিভিন্ন বৌদ্ধিক মহলৰ পৰা আমি তেওঁলোকৰ মতামত জানিব বিচাৰিছোঁ। আজি মোৰ সৈতে উপস্থিত আছে মাৰ্ঘেৰিটা অঞ্চলৰ বিশিষ্ট এগৰাকী কবি, সাহিত্যিক আৰু লেখক তথা এগৰাকী শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষক জগত চাংমাইদেৱ। মই তেওঁক প্ৰথমে ND24লৈ স্বাগতম জনাইছোঁ। হয়, আপোনাৰ পৰা জানিব বিচাৰিম যে নতুন ৰূপত পুনৰ অসমবাসী ৰাইজৰ মাজত আত্মপ্ৰকাশ কৰিছে দৈনিক অসম বাতৰি কাকতখনে। সমাজৰ অত্যন্ত প্ৰহৰী ৰূপে ঐতিহ্যমণ্ডিত এই কাকতখনৰ পৰা আপোনালোকে বৌদ্ধিক মহলে আপোনালোকে কেনেধৰণৰ আশা কৰে? ধন্যবাদ। পোনপ্ৰথমে ক'বলৈ হ'লে দৈনিক অসম যিখন বাতৰি কাকত অসমৰ আটাইতকৈ পুৰণি দৈনিক বাতৰি কাকত। অসমৰ সংবাদ জগতৰ প্ৰবাদ পুৰুষস্বৰূপ ৰাধা গোবিন্দ বৰুৱাদেৱে আজিৰ পৰা প্ৰায় 60-61 বছৰ আগত 1965 চনত গুৱাহাটী আৰু আমাৰ ডিব্ৰুগড়ৰ পৰা প্ৰকাশ কৰি উলিওৱা যি দৈনিক অসম, ই অতিশয় জনপ্ৰিয় এখন বাতৰি কাকত। তাৰ প্ৰথম যিজন সম্পাদক আছিল তেখেত হ'ল আমাৰ কীৰ্তিনাথ হাজৰিকাদেৱ। কীৰ্তিনাথ হাজৰিকাদেৱ আনকি সেই সময়তে তেওঁ সমগ্ৰ অসম তেওঁ ভ্ৰমণ কৰিছিল এই বাতৰি কাকতখনৰ কাৰণে। আমাৰ লিডুলৈও আহিছিল। যে কি নহওক, এই দৈনিক অসম বাতৰি কাকতখন মোৰ বুকুৰ আপোন স্বৰূপ। আৰু এই দৈনিক অসম বাতৰি কাকতখনে অতি জনপ্ৰিয় এই দৈনিক অসম বাতৰি কাকতখনৰ লগত আমাৰ যিটো ছেটেলাইট চেনেল ND24 ইও এটা অতি জনপ্ৰিয় চেনেল। গতিকে এই দুইটা সংযোজনা যেতিয়া ঘটিছে, ইয়াত নিশ্চয় পৰস্পৰৰ সহায়ক হ'ব। আৰু ইয়াৰ জৰিয়তে দুইটা প্ৰতিষ্ঠানৰে অৰ্থাৎ দৈনিক অসম আৰু ND24 এই দুইটা প্ৰতিষ্ঠানৰে উন্নত হোৱা চৰিম। গতিকে আমি আশা কৰিম যে এই নতুন ৰূপত যি দৈনিক অসম কাকতখনে আত্মপ্ৰতিষ্ঠা কৰিব সম্পূৰ্ণ 60 বছৰৰ পাছত, গতিকে আমি আশা কৰিম যে পূৰ্বতে মই কৈ আহিছোঁ যে বাতৰি কাকতখনে অতিশয় জনপ্ৰিয় এখন বাতৰি কাকত। কিন্তু বৰ্তমানে এই ছেটেলাইট চেনেলবিলাক যেতিয়া আত্মপ্ৰকাশ কৰিলে, তাৰপিছত বাতৰি কাকতৰ প্ৰচলনটো কিছু ক্ষেত্ৰত ইয়াৰ প্ৰচলন হ্ৰাস পাইছে বুলি আমি ধাৰণা কৰোঁ। গতিকে আমি আশা ৰাখিম যে বাতৰি কাকতসমূহে যদি কিছুমান ইতিবাচক চিন্তাৰে, যেনেকৈ আমি ক'ব বিচাৰিম যে আজিকালি বাতৰি কাকতখন মেলিলেই যিবিলাক ঘটনা পৰিঘটনা আমাৰ চকুৰ আগত ভাহি উঠে, সেই ঘটনা পৰিঘটনাবিলাকে আমাৰ যুৱ সমাজকে হওক বা ৰাইজৰ মাজলৈ এক নেতিবাচক চিন্তাধাৰা সূচনা কৰে। গতিকে এই বাতৰিবিলাকৰ ওপৰত অধিক গুৰুত্ব দিয়াতকৈ বিশেষকৈ আমাৰ বাতৰি কাকতসমূহে নৱপ্ৰজন্মক উজ্জীৱিত কৰিব পৰা কিছুমান বাতৰি, ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী কৰি কিছুমান শিতান, ঠিক তেনেকৈ কণ ছাত্ৰ ছাত্ৰী বা শিশুসকলৰ কাৰণে উদগনিমূলক কিছুমান প্ৰবন্ধ পাতি হওক বা তেওঁলোকক মনৰ খোৰাক যোগাব পৰাকৈ কিছুমান সাধুকথা টাইপতে হওক,
লাগিলে সেই যিবিলাকৰ জৰিয়তে এটা মৰেল টিচিং বা যিটো আমাৰ সাধাৰণতে সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলক যিটো নীতি শিক্ষা বুলি কোৱা হয় সেই নীতি শিক্ষা সেইটো দিলে উপকৃত হ'ব বুলি আশা ৰাখিল হয় চাওক অহাকাইলৈ অৰ্থাৎ 19 ছেপ্টেম্বৰৰ পৰা অসমত নতুনকৈ আত্মপ্ৰকাশ ঘটিব দৈনিক অসম বাতৰি কাকতখন আৰু বাতৰি কাকতখনক লৈ দেখিবলৈ পোৱা গৈছে যথেষ্ট আগ্ৰহেৰে বাট চাই আছে পঢ়ুৱৈ শ্ৰেণীৰ সমাজ আৰু বৌদ্ধিক মহল আজি আমি কথা পাতিলোঁ মোৰ সৈতে উপস্থিত আছিল মাৰ্ঘেৰিটাৰ এগৰাকী বিশিষ্ট কবি সাহিত্যিক লেখক তথা অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষক জগত চাংমাই ডাঙৰীয়া আৰু তেখেতৰ পৰা আমি যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আমি তেওঁৰ পৰা ল'লোঁ আৰু তেওঁ ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে যে যি নতুন ৰূপত আত্মপ্ৰকাশ কৰিব দৈনিক অসম বাতৰি কাকতখনে দৈনিক অসম বাতৰি কাকতখনে যাতে অসমত পঢ়ুৱৈ শ্ৰেণী সমাজৰ মাজত যথেষ্ট আদৰ আৰু সমাদৰ লাভ কৰে মাৰ্ঘেৰিটাৰ পৰা মই উজ্জ্বল চৌধুৰী ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ